মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথিৰ লেসন নম্বৰ 11ৰ দ্য ষ্টাৰী স্কাইৰ 1 নম্বৰ প্ৰশ্নৰ ডিটো কৰো আহা। ডিটো আলোচনা কৰো। Why is the moon nowhere to be seen in the sky now? Why? কিয় the moon চন্দ্ৰটো nowhere কতো to be seen দেখা পোৱা নাযায়। কতো দেখা পোৱা nowhere seen মানে কতো দেখা পোৱা নাযায় in the sky আকাশত কতো দেখা পোৱা নাযায় এতিয়া। কেতিয়া? এতিয়া। নাও কৈছে না এতিয়া। এতিয়া কিয় জোনটো কতো দেখা পোৱা নহয়। হল কতো দেখা পোৱা নহয় বা নাযায়। আমি পাইছো কিতাপত চোৱা the moon is nowhere to be seen জোনটো কতো দেখা পোৱা নহয় বা নাযায় as it is Krishna Paksha যে এইটো কৃষ্ণ পক্ষ অৰ্থাৎ কৃষ্ণ পক্ষত জোনটো কতো দেখা পোৱা নাযায়। আমি উত্তৰটো এনেকৈ লিখি দিম চাবা। The moon is nowhere কতো দেখা পোৱা to be চাবলৈ পোৱা নাযায় কতো চাবলৈ পোৱা নাযায় বা দেখা পোৱা নাযায়। The moon is nowhere to be seen in Krishna Paksha কৃষ্ণ পক্ষ in Krishna Paksha The moon is nowhere to be seen in Krishna Paksha হল। এতিয়া আমি প্ৰশ্নৰ নেগুৰটো লগাই দিম। কোপা লগাই দিম আমি ইয়ালৈকে লিখিছিলো in the sky now আকৌ লিখি দিম in the sky now হল। sorry in the sky now the moon is nowhere to be seen in Krishna Paksha in the sky now hol। the moon is nowhere to be seen in Krishna Paksha in the sky now হল। যোনটো কৃষ্ণ পক্ষত কতো দেখা পোৱা নাযায় আকাশত অৰ্থাৎ এতিয়াৰ আকাশত হ'ব। উত্তৰটো এই ধৰণে লিখিলো। যদি এই উত্তৰ সন্তুষ্ট তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু যদি ইয়াৰ পৰা কিবা শিকিব পাৰিছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যিমান পাৰা। যদি চেনেলটোত নতুন চেনেলটো যদি চাই ভাল পাইছা তেতিয়া লাইকৰ লগতে ছাবস্ক্ৰাইব কৰি ল'বা যাতে তোমালোকে মোৰ এই চেনেলৰ লগত সংযোগ হৈ থাকা। সময়মতে মোৰ ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে ইয়াতে এৰো বাই।